नमस्कार मैं मुजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যত অন্ত পৰিল এডভান্টেজ আসাম 2.0 আৰু এতিয়া 27 অৰ্থাৎ আজি আৰু 28 ফেব্ৰুৱাৰী লগতে 1 মাৰ্চত সাধাৰণ লোকৰ বাবে মুকলি থাকিব খানাপাৰাৰ এডভান্টেজ আসামৰ প্ৰদৰ্শনী। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। এখনো বাঁহ কাঠৰ দলং নাথাকিব অসমৰ কোনো অঞ্চলত। গুৱাহাটীত চলিব মেট্ৰ', অসমত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে, নাথাকিব এটাও কেঁচা ৰাস্তা। এডভান্টেজ আসাম 2.0ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা। অসমত নাথাকিব এটাও কেঁচা ৰাস্তা। এখনো বাঁহ কাঠৰ দলং নাথাকিব অসমৰ কোনো অঞ্চলত। গুৱাহাটীত চলিব মেট্ৰ', অসমত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে, নিৰ্মাণ হ'ব নুমলীগড়ৰ পৰা গহপুৰ সংযোগী আণ্ডাৰ ৱাটাৰ টানেল। অতি শীঘ্ৰে নিৰ্মাণ হ'ব 5,800 কোটি টকাৰ বেৰে ৰিং ৰোড। 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে জাগিৰ ৰোডৰ সৈতে গুৱাহাটীক সংযুক্ত কৰিব। জাগিৰ ৰোডৰ পৰা 40 মিনিটত বিমানবন্দৰ পাব আপুনি। 4 লেনযুক্ত ঘাইপথেৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যাব পাৰিব মাত্ৰ 5 ঘণ্টাত। 6,000 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব কাজিৰঙা এলিভেটেড কৰিডৰ। সম্পূৰ্ণৰূপে সলনি হৈ পৰিব অসমৰ সামগ্ৰিক ৰূপ। পথ, ৰেল যাতায়াত আৰু জল পৰিবহণত আহিব আমূল পৰিৱৰ্তন। অসমত এতিয়া অসম্ভৱ বুলি একোৱে নাথাকিব। এডভান্টেজ আসাম 2.0ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইদৰে কেইবাটাও ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত 46 জন লোকৰ মৃত্যু আৰু দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীৰ দুৱা হেয়াল্লা ৰক্ষা কৰা আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বত চাঞ্চল্য। বিশ্বকোপোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত 46 জন লোকৰ মৃত্যু। দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীৰ দুৱা হেয়াল্লা ৰক্ষা কৰা। সেনাবাহিনীৰ সামৰিক বিমান দুৰ্ঘটনাত মৃত্যুৰ কিৰিলি। ছুডানৰ উমদৰমান চহৰত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। উমদৰমানৰ ৱাডি ছাইডনা বিমান ঘাটিৰ পৰা উৰা মাৰিছিল এণ্টনভ বিমানখন আৰু উমদৰমানৰ আৱাসিক অঞ্চলত দুৰ্ঘটনাত পতিত হয় সেনাবাহিনীৰ এই বিমানখন। সেনাৰ জ্যেষ্ঠ বিষয়াৰ লগতে 19 গৰাকী সাধাৰণ নাগৰিকৰ ঠাইতে মৃত্যু হৈছে। বিমান দুৰ্ঘটনাত কমেও 10 জন লোক আহত হোৱাৰ খবৰ আহিছে আৰু মুঠ 46 জন বিমান যাত্ৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞাৰ মাতৃৰ মৃত্যু। এফালে হাজু মাতৃৰ চিতা, আনফালে মঞ্চত পুত্ৰৰ অভিনয় কৰি থাকোঁতেই হঠাৎ আহিল মাতৃৰ বিয়োগৰ খবৰ। তাৰ পাছতো মঞ্চত অভিনয় কৰি যাব লগা হ'ল পুত্ৰই। বলিষ্ঠ অভিনেতা মৃদুল ভূঞাৰ মাতৃ কুঞ্জলতা ভূঞাৰ দেশবাহান। বৰ্তমান ৰাজধানী থিয়েটাৰত কৰ্মৰত আছে মৃদুল ভূঞা আৰু লখিমপুৰৰ KB ৰোডত চলি আছে ৰাজধানী থিয়েটাৰ আৰু সেই সময়তে আহিল মাতৃৰ মৃত্যুৰ খবৰ আৰু অভিনয় শেষ কৰি পোনে পোনে ৰাওনা হ'ল নিজ গৃহলৈ অভিনেতা মৃদুল ভূঞা। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা মন গ'লে যধে মধে কিনিব নোৱাৰিব মাটি বাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মাটি কিনা বেচাক লৈ অসমত বলবৎ হ'ল নতুন নিয়ম। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। মুখ্য নগৰবোৰত অৱশ্য এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰৰ আলোচনাত এই বিশেষ সিদ্ধান্ত লোৱা হৈছে।
এই নিয়ম কেৱল গ্ৰাম্য অঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে। জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় এই প্ৰমাণপত্ৰ, অৰ্থাৎ তেওঁলোকক 1951 চনৰ কাগজ পত্ৰ নালাগে। তেওঁলোকে এই নিয়মৰ আওতাত নপৰে। তেওঁলোকে য'তে ইচ্ছা ত'তেই মাটি কিনিব পাৰিব। ইফালে শীঘ্ৰে অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ স্বামীয়ে হত্যা কৰিলে পত্নীক। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই মৰিগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহাশিৱৰাত্ৰিৰ দিনাই ৰাজ্য কঁপাই যোৱা আন এক ভয়ংকৰ হত্যাকাণ্ড। স্বামীয়ে এইবাৰ নৃশংসভাৱে হত্যা কৰিলে পত্নীক। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই পত্নীক দাৰে আক্ৰমণ কৰি হত্যা। মৰিগাঁৱৰ সাপমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামী ৰঙিয়াৰ সুভাষ বৰুৱাই হত্যা কৰিলে পত্নী ভানু দেৱীক। বিগত কেইবাটাও মাহ ধৰি স্বামী স্ত্ৰীৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত, আৰু এই ভূমিকেন্দ্ৰিক সংঘাতে আজি লয় চূড়ান্ত ৰূপ। পৰৱৰ্তী খবৰ, ম্যানমাৰৰ আৰাকান সেনাই অপহৰণ কৰিলে 19 গৰাকী বাংলাদেশীক। পুনৰ এবাৰ চাপত পৰিছে মহম্মদ ইউনুছৰ চৰকাৰ। ম্যানমাৰৰ বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে টেকনাফ সীমান্তৰ পৰা 19জন বাংলাদেশী নাগৰিকক অপহৰণ কৰাৰ পাছত সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। যদিও সীমান্তৱৰ্তী অঞ্চলত বাংলাদেশৰ স্থল আৰু নৌসেনা বাহিনী সক্ৰিয় হৈ আছে, তথাপিও অপহৃতসকলক উদ্ধাৰৰ বাবে এতিয়াও কোনো অভিযান আৰম্ভ কৰা নাই। যোৱা সপ্তাহত কক্সবজাৰৰ সমীপৰ টেকনাফ সীমান্তৰ পৰা দুবাৰকৈ বাংলাদেশী মাছমৰীয়াক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমে আৰাকান সেনাই চাহপুৰীৰ দ্বীপৰ ঘোলাৰচৰৰ পৰা 2খন নাওসহ 10জন লোকক অপহৰণ কৰে, আৰু ইয়াৰ পিছত নাফ নদীৰ নাইকিয়াংদিয়া অঞ্চলৰ পৰা ম্যানমাৰৰ বিদ্ৰোহীয়ে আৰু 2খন নাৱৰ সৈতে 9জন মাছমৰীয়াক বন্দী কৰে। উল্লেখযোগ্য যে ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 271 কিলোমিটাৰ, আৰু যুদ্ধৰ বাবে যোৱা 15 মাহত বিদ্ৰোহী মিত্ৰজোঁট যি ব্ৰাদাৰহুড এলায়েন্সৰ আটাইতকৈ ডাঙৰ সশস্ত্ৰ গোট আৰাকান আৰ্মীয়ে ইয়াৰ সকলোবোৰ নিজৰ দখললৈ লৈছে। যোৱা ডিচেম্বৰ মাহত আৰাকান সেনাই ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ 80%তকৈও অধিক অংশ দখল কৰিছিল, য'ত মাউংদাও, বুথিদাং, পালেটাও চহৰসমূহ আছিল। ৰাখাইন ৰাজ্যৰ লগতে বাংলাদেশৰ সীমা ভাগ, আৰু এনে পৰিস্থিতিত মহম্মদ ইউনুছৰ চৰকাৰে তাত বসবাস কৰা লাখ লাখ ৰোহিংগীয়া মুছলমানৰ ভৱিষ্যতক লৈ চিন্তিত। এই জলবায়ুত বাংলাদেশী মাছমৰীয়াক অপহৰণ কৰাৰ ফলত ঢাকাৰ ওপৰত হেঁচা বাঢ়িছে। আৰু যোৱা ডিচেম্বৰ মাহত ৰোহিংগীয়া সন্দৰ্ভত মহম্মদ ইউনুছৰ বিশেষ প্ৰতিনিধি খলিলুৰ ৰহমানে কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ পোহৰত সীমান্ত অঞ্চল নিয়ন্ত্ৰণ কৰা আৰাকান সেনাৰ সৈতে ঢাকাই যোগাযোগ স্থাপনৰ চেষ্টা চলাইছে, কিন্তু ইয়াৰ ফলত যে কোনো ফল পোৱা নাই সেয়া শেহতীয়া পৰিঘটনাৰ পৰা স্পষ্ট হৈ পৰিছে। এই সময়ত ম্যানমাৰৰ সাহসীয় সামৰিক জুণ্টাৰ দ্বাৰা অন্ধ হৈ পৰা ৰোহিংগীয়া মুছলমানসকল বৰ্তমানৰ যুদ্ধ পৰিস্থিতিত চৰকাৰী বাহিনীৰ সহযোগী হৈ পৰিছে। বিগত 6 মাহ ধৰি বাংলাদেশ সীমান্ত অঞ্চলত জুণ্টা বাহিনীৰ সৈতে বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজি আহিছে আৰাকান ৰোহিংগীয়া সেনাবাহিনী, আৰাকান ৰোহিংগীয়া চেলভেশ্যন আৰ্মী চমুকৈ RSA আৰু ৰোহিংগীয়া ছলিডাৰিটি অৰ্গেনাইজেশ্যনৰ যোদ্ধাসকলে। কিন্তু সেয়া শেষ উপায় নাছিল। এনে পৰিস্থিতিত ৰোহিংগীয়া মুছলমানসকল আৰাকান সেনাৰ নতুন লক্ষ্য হৈ পৰিছে। পৰৱৰ্তী খবৰ, বজালীৰ চক্ৰ বিষয়া এছিয়াছ মাছুম ইউনুছ আহমেদক চাকৰিৰ পৰা নিলম্বন। চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো ব্যক্তিগত খণ্ডত জড়িত হোৱাৰ বাবে এই সিদ্ধান্ত অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই। অসম এতিয়া ছেমি কণ্ডাক্টৰৰ দেশ। এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই। অসম এতিয়া আইন শৃংখলাজনিত পৰিৱেশ থকা ৰাজ্য হৈ থকা নাই। চান্দা সংস্কৃতি থকা এখন অসম হৈ থকা নাই। অসম এতিয়া ছেমি কণ্ডাক্টৰৰ দেশ। এই ভাষ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। এডভান্টেজ আছাম 2.0 দ্বিতীয় দিনা বিনিয়োগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে
কি আশা কৰে বুলি আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অসম এতিয়া সেমি কণ্ডাক্টৰৰ দেশ। অসমত নতুন নতুন উদ্যোগ আহিব। মই আশা কৰিম যে অসমত অচিৰেই মোবাইল মেনুফেকচাৰিং হ'ব। অসমৰ ইণ্ডাষ্ট্ৰিয়েল যি গ্ৰোথ হিষ্টৰী ভাৰতবৰ্ষৰ অন্য ঠাইত আলোচনা হ'ব। পৃথিৱীৰ অন্য জেগাই ক'ব যে অসমত ইণ্ডাষ্ট্ৰি কৰিবলৈ গৈছিলোঁ। তাত বাণিজ্য বহুত শক্তিশালী। গভৰ্ণমেণ্ট ইজ ভেৰি প্ৰডাক্টিভ। আৰু আমাৰ ছিষ্টেমসমূহ তেনেকুৱা হ'ব বুলি মই আশা কৰোঁ। আৰু তেতিয়াহে অসম এখন ডেভেলপ ষ্টেট ৰূপে ৰূপান্তৰিত হ'ব। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য লোৱা ৰাজ্য হৈ থাকিব নোখোজে। অসমে কেন্দ্ৰীয় চৰকাৰলৈ বৰঙণি আগবঢ়াবলৈ বিচাৰে, যাতে অসমৰ পৰা লোৱা বৰঙণি ভাৰতৰ বেলেগ ৰাজ্যলৈকে কেন্দ্ৰীয় চৰকাৰে দিব পাৰে। এয়াই হ'ব অসমৰ সকলোতকৈ ডাঙৰ সফলতা। অসমীয়া ল'ৰাই চাকৰি পাব, অসমীয়া ছোৱালীয়ে চাকৰি পাব, নিবনুৱা সমস্যা নাইকিয়া হ'ব। এয়াই মোৰ আশা। এই ক্ষেত্ৰত এডভান্টেজ আছাম 2.0 যথেষ্ট সহায়ক হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।